হেল্ল' বন্ধুসকল, কি খবৰ? ৰাতিপুৱা পাই গ'লোঁ ষ্টেণ্ড পাই দেখিলোঁ দাদাজনক পূৰা মাৰিছে টেঙা ভোট জলকীয়া লগত। বোলো খাবলৈ গৈছিলোঁ, না 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 নাখাওঁ দেই বোলো, আপুনিয়ে খাওক বোলো। সুধিলোঁ কেনেকুৱা লাগিলে, মজা লাগিছে বোলে। বোলো খাই থাকক তেনেহ'লে। সেয়া কৰি গৈ মেলিয়ে গৈছিলোঁহে, দিলোঁ গফটৰ পিনে একদম পূৰা গাড়ী পোনাই গৈ থাকোঁতে একদম দেখিলোঁ নহয় পিনে বাবুলক। ক'ত বোলো, ক'ত বাবুল আছে? বাবুল, অঁ এইয়া বাবুল বোলো। বাবুলক দেখিয়ে চিধা গাড়ী ৰখালোঁ, ৰখাই মেলি একদম ৰাস্তা ওচৰতে আছিলে। এয়া বাবুলক দেখিলোঁ, বাবুলক দেখিয়ে এটা কথাই মনত পৰে যে যোৰহাটৰ আৱেগিক স্কুলত পঢ়ি থকা মোৰ। এই দেখিছেনে বাদাম, চটপটি, এইবোৰ তেতিয়া আমাৰ টাইমত চটপটিটোৰ প্ৰতি ইমান নাছিলে। মেইন আছিলে মুড়ি, ঝালমুড়ি, আলু পিচ পিচ কৰি দিয়ে একদম পূৰা একদম টেঙা পানী দিয়ে, একদম তেতেলী পানী, একদম পূৰা চচ দিয়ে একদম ধুনীয়াকৈ জালমুড়ি বনাই একদম আলুৰ লগত, কি লেটেষ্ট লাগে একদম। যোৰহাটত যদি স্কুলত পঢ়ি যদি বাবুলৰ আপোনাৰ আলু চাট নাই খোৱা, তেনে একোৱেই নাই খোৱা। আমাৰ বাবুলৰ লগত আমাৰ আৱেগিক বহুত হৈছোঁ আমি। তো বহুত দিনৰ মূৰত লগ পালোঁ, খালোঁ, আৰু দেখি অৱশ্যে সি চিনিও পাইছে দেই পটককৈ। কেনেকুৱা খবৰ সুধিছে, আমিও সুধিছোঁ ভাল বেয়া। তো আজিকালি সুধিছোঁ বিজনেছ কেনেকুৱা, কৈছে বিজনেছ আৰু ডাউন হৈছে অলপ। তো চলি আছে সি বেচেৰাটো। তথাপিও আপোনালোকো আহিব, খাবহো, খুব ভাল বনায়। খালি জ্বলা কিমান খায় আপুনি কৈ দিব দেই। তো আজিলৈ ভিডিঅ'টো ইমানেই সমাপ্ত কৰিলোঁ। টাটা বাই বাই, আকৌ লগ পাম।